নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি নলবাৰীৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো প্ৰায় সম্পূৰ্ণ হৈছে। মই গোটেই কাৰ্যালয়টো এবাৰ পৰিদৰ্শন কৰিলো। এই কাৰ্যালয়টো আমি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় হিচাপে নিৰ্মাণ কৰিছো। অষ্টম মহলাৰ এইটো কাৰ্যালয়, গতিকে 8টা ফ্ল'ৰেৰে সৈতে এটা বিশাল কাৰ্যালয়। 22 বিঘা মাটি সামৰি আমি এই কাৰ্যালয়টো কৰিছিলো। কাৰ্যালয়টোৰ এটা ফালে কাৰ্যালয়টো আছে, মাজত পুখুৰী এটা আছে, আৰু পুখুৰীৰ সেইটো ফালে আমি নতুন চাৰ্কিট হাউচ এটাও নিৰ্মাণ কৰি আছো। এই দুইটা নিৰ্মাণ কাৰ্য চলি আছিলে। কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ, আৰু মই ভাবো যে জানুৱাৰী মাহৰ ভিতৰতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আমি এই কাৰ্যালয়টো মুকলি কৰিম, আৰু লগে লগে সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ইয়ালৈ গুচি আহিব। ইয়াত কাৰ্যালয়টো একেবাৰে নেশ্যনেল হাইৱেৰ কাষতে, সুন্দৰ যোগাযোগ ব্যৱস্থা আছে, সুন্দৰ কেম্পাছ এটা, ডাঙৰ আহল বহল কেম্পাছ এটা, তাত মাজত এটা ডাঙৰ পুখুৰী আছে, আৰু পুখুৰীটোৰ সিটো পাৰে আমি চাৰ্কিট হাউচটো নিৰ্মাণ কৰি থকা হৈছে। চাৰ্কিট হাউচটো খুব আটক ধুনীয়া চাৰ্কিট হাউচ হ'ব। এই কাৰ্যালয়টো অত্যন্ত আটক ধুনীয়া, আৰু ক'ব গ'লে এটা মানে কৰ্পৰেট অফিচৰ নিচিনাকৈ বনোৱা হৈছে। কিমানটা বিভাগে ইয়াত জিলা আয়ুক্তৰ লগত থকা সকলো বিভাগ ইয়ালৈ গুচি আহিব। জিলা আয়ুক্তৰ লগত সাধাৰণতে যিখিনি বিভাগ থাকে, সেই গোটেইখিনি বিভাগ, ৰেভিনিউৰ পৰা এক্সাইজৰ পৰা আদি কৰি সকলো বিভাগ ইয়ালৈ গুচি আহিব। তাৰ লগে লগে ইয়াত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট অফিচখিনি ইয়ালৈ গুচি, IAS, DO, এই গোটেইখিনি DI এই অফিচ, এই গোটেইখিনি ইয়ালৈ গুচি আহিব, আৰু ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচটো ইয়ালৈ আহিব। তাৰ লগে লগে নলবাৰীৰ যিটো CO অফিচ, মানে নলবাৰীৰ চাৰ্কুল অফিচ, এই চাৰ্কুল অফিচটো ইয়ালৈ গুচি আহিব। ইয়াত DCৰ লগত থকা সকলো বিভাগ, তাৰ লগতে নলবাৰী চাৰ্কুল অফিচটো, নলবাৰী চাৰ্কুলাৰ অফিচটো, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ, আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ গোটেইকেইটা অফিচ, IAS, DI, DO, এই গোটেইখিনি ইয়ালৈ গুচি আহিব, আৰু ইয়াতে সংহতভাৱে এটা কাৰ্যালয় হৈ উঠিব, যিটো কাৰ্যালয়ত আমি সকলোখিনি কাম কৰাৰ সুবিধা থাকিব। ইয়াত কনফাৰেন্স হল 2টা থাকিব, DC কনফাৰেন্স হল, আৰু এটা ডাঙৰ কনফাৰেন্স হলো থাকিব, যিটো কনফাৰেন্স হলত আমাৰ বাকী সভা সমিতিবিলাক হৈ থাকিব। ইলেকশ্যন ব্ৰাঞ্চৰ পৰা, ৰেভিনিউৰ পৰা, বাকিজাৰ পৰা, যিমানখিনি এক্সাইজৰ পৰা, সকলো ইয়াতে লেণ্ড ৰেকৰ্ড সকলো থাকিব। SDMৰ অফিচ ইয়াতে থাকিব, ASILMৰ অফিচ ইয়াতে থাকিব, আৰু গোটেই বেছমেণ্টটো আমি ভাল পাৰ্কিঙৰ ব্যৱস্থা ৰাখিছো। ওচৰত সুন্দৰ লেণ্ডস্কেপিং বা পাৰ্কিঙৰ ব্যৱস্থা আছে। তাৰ লগে লগে অসমৰ এটা আগশাৰীৰ কোম্পানীয়ে ইয়াত এখন ডাঙৰ মানে নেশ্যনেল ফ্লেগ লগাব। তেওঁলোকক আজি মই নিৰ্দেশনা দিলোঁ, এইটো CSR ফাণ্ডত কৰিব। NRDS নামৰ এটা শিক্ষা অনুষ্ঠানে তেওঁলোকে CSR ফাণ্ডত এইটো কৰিব, আৰু অহা 26 জানুৱাৰীৰ দিনাখন ইয়াতে 1000 ল'ৰা ছোৱালী, আমি 26 জানুৱাৰীৰ আগতে কাৰ্যালয়টো লোৱাৰ পৰিকল্পনাত ৰাখিছো, কিন্তু 26 জানুৱাৰীৰ দিনাখন কাৰ্যালয় লওঁ নলওঁ সেইটো বেলেগ কথা, কিন্তু 26 জানুৱাৰীৰ দিনাখনে ইয়াতে 1000 ল'ৰা ছোৱালীয়ে, নলবাৰীৰ 1000 ল'ৰা ছোৱালী গোটেই কেম্পাছটোৰ ভিতৰত বন্দে মাতৰম পৰিৱেশন কৰিব, আৰু সেইটো আমি ভাবো যে কাৰ্যালয়ৰ মানে লোৱাৰ সময়ত এইটো এটা ডাঙৰ মানে সকলোৰে এটা শুভাশীষ হ'ব। আৰু যিহেতু কাৰ্যালয়টো হাইৱেৰ ওচৰত, গতিকে ইয়াৰ যান জঁটৰ ক্ষেত্ৰতো বহুখিনি, নলবাৰী চহৰৰ যান জঁটৰ ক্ষেত্ৰতো বহুত পৰিৱৰ্তন নিশ্চয়কৈ হ'ব। মেক্সিমাম কাৰ্যালয় ইয়ালৈ আহিব। গতিকে কিন্তু এইটো ঠিক যে যিটো জিলা আয়ুক্তৰ কাৰ্যালয় আগতে আছিল, নলবাৰী চহৰৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা অন্যান্য কাৰ্যালয়সমূহ তালৈকে আহি যাব। এতিয়া বহুত কাৰ্যালয়, জিলাৰ ডিষ্ট্ৰিক্ট কাৰ্যালয়বিলাক য'ত ত'ত ভাড়াঘৰত আছিলে, য'তে ত'তে আছিলে, সেই গোটেইবিলাক কাৰ্যালয় আকৌ পুৰণা DC অফিচটোলৈ আহি যাব, যাতে তাতেও এটা DC অফিচৰ মানে ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট অফিচ বিল্ডিং এটা হ'ব পাৰে। তাত বেলেগ বেলেগ কাৰ্যালয়সমূহ একেলগে থাকিব। সিঁচৰিত হৈ থকা সকলো অফিচ তাতে আহি যাব। সিঁচৰিত থকা অফিচবিলাক ইয়ালৈ গুচি আহিব। সমান্তৰালকে এটা প্ৰশ্ন কৰোঁ, আমাৰ জিলাত আমাৰ মিত্ৰ দলসমূহ যিমান শক্তিশালী, আমাৰ কাৰণে ভাল। মিত্ৰ দলে নিজৰ শক্তি বৃদ্ধি কৰিব লাগে, আমিও আমাৰ শক্তি, কাৰণ আমাৰ গোটেই ইলেকশ্যনটো হ'ল NDA। আমাৰ NDAৰ মানে ইলেকশ্যনটো আমি খেলিমেই NDA বুলি। গতিকে ইয়াত মিত্ৰ দল আৰু আমাৰ মাজত যাৰে শক্তি বৃদ্ধি, আসন দাবীটোতো নিশ্চয়কৈ তেওঁলোকে তেওঁলোকৰ আসন দাবী কৰিব। আমি তেওঁলোকৰ লগত বহিম, আলোচনা হ'ব, কোনটো চিট কাক এৰিব লাগিব, কি হ'ব। এতিয়া আমাৰ মিত্ৰ দলত 4টা দল আছে, এই 4টা দলৰ আসন বুজাবুজি হ'ব, কথা বতৰা হ'ব। তাৰে হয়তো BPF আৰু UPPL দুইটাই আছে, গতিকে এটা দলক হয়তো আমি কিবা কাৰণত ৰাখিব নোৱাৰিবও পাৰোঁ। গতিকে আমাৰতো লক্ষ্য আছে যে 4টা দলক লৈ পেলাই আমি কেনেকে আসন বুজাবুজি কৰি সুন্দৰভাৱে নিৰ্বাচন খেলিব পাৰোঁ। আৰু নিৰ্বাচন আমি NDA হিচাপে খেলিম। গতিকে প্ৰত্যেক NDAৰ সকলো সদস্য, NDAৰ সকলো দলে নিজৰ নিজৰ
শক্তি বৃদ্ধিৰ কাৰণে কাম কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221